সময় পূৰা সভাৰ সমূহ মানে যিখিনি আমাৰ কৰ্মচাৰীসকলৰ কাৰণে এটা আনন্দৰ দিন আৰু আচলতে আপোনালোকে নিশ্চয় পৰিৱেশটো দেখিছে আমাৰ এই যিখিনি আমাৰ এই কৰ্মচাৰী আছে যিখিনি তেওঁলোকৰ মুখত হাঁহি আচলতে মোৰে খুব ভাল লাগিছে যেতিয়াই কেবিনেটত কথাটো উত্থাপন হ'ল যে আৰু আজি বছৰ বছৰ ধৰি তেখেতে অহৰহ কষ্ট কৰি আছে আৰু আপোনালোকে নিশ্চয় জানে যে পৌৰ কৰ্মচাৰীখিনি আমাৰ বহুত কষ্ট থাকে কাৰণ যেতিয়া চহৰখন চাফ চিকুণকৈ ৰাখিব লগা হয় তেতিয়া মেইন আমাৰ যিখিনি আমাৰ লেবাৰে হওক বা আমাৰ যিখিনি কৰ্মচাৰী তেখেতে বহুত কষ্ট কৰে কেতিয়াবা ৰ'দত কেতিয়াবা বৰষুণতো তেওঁলোকে কাম কৰে আমি হয়তো ঘৰৰ জাবৰখিনি পেলাই দিওঁ কিন্তু আমি এটোৱে চিন্তা নকৰোঁ যে পেলাই দিয়া জাবৰখিনি কোনে নিব কিন্তু আমাৰ এই পৌৰ কৰ্মচাৰীসকলে বিনা বেতনে তেওঁলোকে চৰকাৰৰ পৰা ইমান বছৰে পোৱা নাছিল আমি বৰ্ডৰ পৰা তেওঁলোকক কিছু সংখ্যকে দিব পাৰোঁ কাৰণ যিহেতু আপোনালোকে দেখিছে আমাৰ নলবাৰী চহৰখন খুবেই সৰু চহৰ কিন্তু সেই ক্ষেত্ৰত আজি এই যিটো সিদ্ধান্ত এই সিদ্ধান্তক লৈ আমি নথৈ আনন্দিত হৈছোঁ আৰু লগতে আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ লগত দিন ৰাতি একাকাৰ হৈ লাগি থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে প্ৰথম আমাৰ গেছাৰী ডাঙৰীয়া কৈছে প্ৰথম আহিয়ে প্ৰথম কামটোৱে লৈছিল যে এখেতসকলৰ চাকৰিটো নিয়মীয়া কৰাৰ গতিকে তেখেতে কথামতে কাম কৰিছে গতিকে আগন্তুক দিনতো তেখেতে আৰু অধিক মানে কষ্ট কৰি বা অধিক উন্নতিৰ দিশে গৈ থাকক আমাৰ তেখেতৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আছে তেখেত আগবাঢ়ি গৈ থাকক আৰু আমিও নলবাৰী পৌৰসভাৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই পৌৰ কৰ্মচাৰীসকলৰ যিটো ভাত এই ভাতখিনি তেওঁলোকে মোকলাই দিলে আজি যিটো সিদ্ধান্ত অসমৰ কেবিনেটে দিলে আমাক ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ আপোনালোকে প্ৰত্যেকে জানে মিডিয়াসকলে প্ৰায় প্ৰতিটো বিষয়ে আপোনালোকে অৱগত আমি পেটৰ ভাত মুঠিৰ কাৰণে সময়ে সময়ে আন্দোলনৰ কাৰ্যসূচী পৰ্যন্ত লৈছোঁ অসমৰ পৌৰ কৰ্মচাৰীসকলে কাম কৰি গধূলি মাহৰ শেষত যেতিয়া দৰমহা নাপায় তেতিয়া বাধ্য হৈ অথৰিটিৰ লগত আমি বিদন্ততো কেতিয়াবা যাব লগা হয় আৰু আন্দোলনৰ কাৰ্যসূচীও আমি লওঁ দৰমহাখিনি পোৱাৰ আশাত আজি ৰাজ্যৰ কেবিনেটে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ নগৰ উন্নয়ন মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱৰ নেতৃত্বত নগৰ উন্নয়ন দপ্তৰৰ দায়িত্ব গ্ৰহণ কৰি এটা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে তেখেতক আমি ভাষাৰে এই সময়ত ভাষাৰে হয়তো কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰিম আজি এটা ঐতিহাসিক সিদ্ধান্ত হৈছে অসমৰ পৌৰ কৰ্মচাৰীসকলে তেখেতক দিব পৰা একো নাই পৌৰ কৰ্মচাৰীসকলক মুখত ভাত মুঠা আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে দিলে সুদীৰ্ঘ ৪৮ বছৰৰ মূৰত আমি যি সিদ্ধান্ত পাইছোঁ আজি গোটেই অসমত 71খন পৌৰসভা আছে এই পৌৰসভা 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিখিনি কৰ্মৰত কৰ্মচাৰী আছিল সেই কৰ্মৰত কৰ্মচাৰীসকলৰ ৰেগুলাৰ পে স্কেলত থকা যিখিনি কৰ্মচাৰী আছিল সেই তাৰে ভিতৰত আমাৰ 1688জন কৰ্মচাৰীৰ বহুকেইজন ইতিমধ্যে ৰিটায়াৰ্ড হৈছে কোনোবা ঢুকাইছে আজিৰ তাৰিখত 1044জন কৰ্মচাৰী 2013 চনত আগত এপইণ্টমেণ্ট হোৱা ফিক্স পে বা মাষ্টাৰ ৰোলৰ আৰু কৰ্মচাৰী আমাৰ সকল আছে তেওঁলোকৰ আশাৰে বাট চাইছে বাৰু যিয়ে নহওক আজি আমি অসমৰ সমূহ পৌৰ কৰ্মচাৰীৰ হৈ আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক আমি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।